সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 10ৰ অসমীয়া যে তোমালোকৰ পাঠ আছে এটা পাৰস্যত এভুমুখী বুলি এই যে পাঠ হয় তোমালোকৰ ৰবীন্দ্ৰনাথ গোস্বামীদেৱৰ এই পাঠটো তোমালোকৰ যিবিলাক প্ৰশ্ন আছে যিবিলাক তোমালোকৰ প্ৰশ্নাৱলী আছে এই প্ৰশ্নবিলাক সকলোবিলাক প্ৰশ্ন উত্তৰবিলাক আমি কৰি যাম আৰু লগতে সুন্দৰকৈ প্ৰতিটো প্ৰশ্নবিলাক আমি গোটেই প্ৰশ্নবিলাক উত্তৰবিলাক সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে যাতে পাঠৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি প্ৰশ্নবিলাক উত্তৰবিলাক কৰিব পাৰো কিয় তোমালোকৰ হয়তো আমি এতিয়া পাঠটোতো পঢ়া হৈয়ে লগতে আমি প্ৰশ্নবিলাক যদি ভালকে কৰি লওঁ লগতে প্ৰশ্নবিলাক যদি আমি সুন্দৰকৈ কৰি মেলি ভালকে বুজি লওঁ তেতিয়াহ'লে কি হ'ব পাঠৰ ভিতৰৰ পৰা হয়তো প্ৰশ্নটো একে নাহিব পাৰে কিন্তু পাঠৰ আমি প্ৰশ্নবিলাক কৰোঁতে বহুত কথা আমি আলোচনা কৰি যোৱা হ'ব তোমালোক ৰিভিজন কৰা নহ'ব গতিকে যিকোনো প্ৰশ্ন আহিলে তেতিয়া আমি তাৰ পৰা প্ৰশ্নটো উত্তৰবিলাক কৰিব পাৰিম ঠিক আছে তোমালোক প্ৰশ্নাৱলী প্ৰথমতে দিছে চোৱা ভাব বিষয়ক চমু উত্তৰ লিয়া বুলি কৈছে বহুত কেইটা তোমালোকৰ চমু প্ৰশ্ন বহুতটা দিছে এই পাঠটোত কৈ দিছে তোমালোকে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত আমি পাঠটো একদম আৰম্ভণিতে পাইছিলো আমি পাঠটো যেতিয়া আমি পঢ়িছো ন তেতিয়া আমি প্ৰথমতে পাওঁ ক'ত আছিলে ঋকটো যিটো ঋক আছে মানে তেল যিটো তেল খন্দা ঋক হয় সেই ঋকটো ক'ত অৱস্থিত পাইছিলো উত্তৰ লিখি আমি লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত ক'ত আছে তেতিয়াহ'লে পাৰস্য উপসাগৰত আছিলে বা অৱস্থিত হয় আৰু তাৰপিছতে খ আছে বুছেৰ কি আমি বুছেৰ চহৰৰ কথা খুব পাই আছিলো পাঠটো আমি পঢ়োতে গতিকে বুছেৰখন কি আছিলে উত্তৰ হ'ব বুছেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী বা এখন চহৰ বা নগৰী ঠিক আছে তাৰপিছত আছে তোমালোক গৈ দিছে বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন আছিল যেতিয়া নেকি হেলিকপ্টাৰৰ পৰা নামিছিলে তেতিয়া প্ৰথমতে দুজন আৰু লগত আছিলে নহয় লেখকৰ গতিকে দুজন কোন আছিলে মেহেদী আৰু ঘাছেম বুলি জন আছিলে গতিকে বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহেদী আৰু ঘাছেম নামৰ দুজন ইৰানী যুৱক আছিল এনেকে তাৰপিছত আছে তোমালোক ঘৰ প্ৰশ্ন দিছে বুছেৰ বিমানবন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে কিয় গুৰুত্বপূৰ্ণ আছে এটা সামৰিক ঘাটি আছিলে ন গতিকে বিমানবন্দৰটো এটা ইৰানৰ এটা সামৰিক ঘাটি হয় সেইকাৰণে গুৰুত্বপূৰ্ণ বুলি পাইছিলো আমি গতিকে উত্তৰ লিখিম আমি বুছেৰ বিমানবন্দৰটো ইৰানৰ এটা সামৰিক ঘাটি হোৱাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে কিয় বুলিছে বুলি হৈছে নহয় লগতে এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ কথাও উল্লেখ কৰিছে কিন্তু চিয়ৰ নহয় যদিও মানে আছে বুলি শুনিছে আৰু ঠিক আছে সেইটো আমি লিখি দিছো ইয়াতে উঙ্গ প্ৰশ্ন আছে তোমালোকক লেখকে বুছেৰত কি আছে বুলি শুনিছে এইটো কথা কৈছে তোমালোক লেখকে চিয়ৰ নহয় কিন্তু কৈছিলে নহয় কি আছে বুলি এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছো বুলি কৈছিলে ন গতিকে উত্তৰ লিখিম লেখকে বুছেৰ এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছে ঠিক আছে আৰু প্ৰথম চোৱা আছে মেহেদী আৰু ঘাছেম কোন আছিলে দুজন ইৰানী যুৱক আছিলে গতিকে মেহেদী আৰু ঘাছেম দুজন ইৰানী যুৱক আছিলে অকমান যদি তোমালোকক প্ৰশ্নটো দীঘলীয়াকৈ আহে তেতিয়াহ'লে কি আছিলে কোন কোম্পানীত আছিলে এটা কোম্পানীত কাম কৰিছিলে নহয় সেই জিঅ'লগ কোম্পানী তাত কি আছিলে তেওঁলোকে জিঅ'লগ কোম্পানীত কাম কৰিছিলে গতিকে সেইখিনি আমি লিখিব পাৰো ঠিক আছে দুজন মেহেদী আৰু ঘাছেম মুঠতে দুজন ইৰানী যুৱক আছিল দ্বিতীয় চোৱা আছে মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি আছিলে আমি পাইছিলো জিঅ'লগ বুলি গতিকে উত্তৰ লিখিম মেহেদী আৰু ঘাছেমে কাম কৰা কোম্পানীৰ নাম হ'ল জিঅ'লগ তাতে বৰ্গীয়া যোৱা আছে প্ৰশ্ন তোমালোক ভেংকি ক'ত থাকে ভেংকি গৈ পাইছিলে যেতিয়া নেকি হেয়াত গৈছিলে হেলিকপ্টাৰৰ পৰা নামি তেওঁলোকে তাত যাওঁ তাৰপিছত ভেংকি আহিছিলে বুলি পাইছিলে গতিকে ভেংকি ক'ত থাকে উত্তৰ ভেংকি বুছেৰত থাকে সেই বুছেৰ চহৰ নগৰখনতে আছিলে উত্তৰ আছে প্ৰশ্ন তোমালোকৰ ভেংকিয়ে কি কৰে ভেংকি ক'ত থাকে পালো বুছেৰ নগৰত থাকে ভেংকিয়ে কি কৰে উত্তৰ ভেংকিয়ে বুছেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহ তদাৰক কৰে কি তদাৰক কৰে হেলিকপ্টাৰবিলাক মানে বুছেৰৰ পৰা ৰিগলৈ যাব লগা যিবিলাক হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহ সেইবিলাকৰ তদাৰক কৰে ঠিক আছে আবুজাৰ কোন আবুজাৰ বুলি পাইছিলো এজন আমি আবুজাৰ নাম পালো আবুজাৰ কোন আছিলে এজন কি আছিলে ট্ৰেভেল এজেন্ট আছিলে ন গতিকে উত্তৰ লিখিম আবুজাৰ এজন ট্ৰেভেল এজেন্ট আছিলে মধুনীয়া হৈছে প্ৰশ্ন তোমালোকৰ ইয়াতে আগা শব্দৰ অৰ্থ কি আগা শব্দৰ অৰ্থ কি আগা উত্তৰ লিখিম আগা শব্দটো শ্ৰীযুতৰ সমাৰ্থক হয় মানে যেনেকে আমি মিষ্টাৰ বুলি এনেকে সন্মানসূচক এটা বাক্য হয় গতিকে আগা শব্দটো শ্ৰীযুতৰ এটা সমাৰ্থক শব্দ বা একে অৰ্থ প্ৰকাশ কৰা শব্দ এটা সন্মানীয় শব্দ হয় ঠিক আছে মধুনীয়া আছে ইৰানে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে পাইছিলো এটা আমি সুন্দৰ এটা কি আছিলে এটা কাহিনী এটা তোমালোক কি ক'ব লাগিব এটা ভ্ৰমণ কাহিনী বৰ সুন্দৰকৈ লেখকে লিখিছে তাতে আমি গোটেই ঠাইখনৰ বিষয়ে জানিব পাৰিছো ইৰানৰ কথা পাৰস্যৰ কথা তাত অইলৰ যিবিলাক কি বুলি কয়
তেলৰ বিষয়ে জানিব পাৰিছো আৰু ইৰাণৰ বিভিন্ন তাত ইতিহাসৰ কথাও লিখা আছে পাঠ মানে এটা গোটেইখিনি সোমোৱাই এটা সুন্দৰকৈ এটা পাঠ আমি এটা ভ্ৰমণ কাহিনী নিচিনা ইয়াতে গোটেইখিনি পঢ়িব পাইছো ন গতিকে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে গৈছে উত্তৰ লিখিব লাগিব 1979 চনৰ হয়নে 1979 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1979 চনৰ বিখ্যাত ধৰ্ম বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে বা প্ৰথম বা পহিলা বা এক এনে লিখিব পাৰা তোমালোকে 1 এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে তাৰপিছতে মধুনিয়াদৰ প্ৰশ্ন আছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিলে উত্তৰ হ'ব ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খুমেনি কোন হয় ইমাম আয়াতুল্লাহ খুমেনি এওঁ হ'ল ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক তাৰপিছত ধ আছে মধুনিয়াদৰ প্ৰশ্ন ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল কোনটো বিষয় আছিলে উত্তৰ হ'ব ইৰাণৰ বুচেয়ত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল আমি পাইছিলো পাঠটোত ঠিক আছে মধুনিয়ানৰ প্ৰশ্ন দিছে তোমালোকক ইৰাণৰ ৰাজধানীৰ নাম কি উত্তৰ হ'ব ইৰাণৰ ৰাজধানীৰ নাম তেহৰান এবাৰ জেনেৰেল নলেজৰ প্ৰশ্ন নিচিনা হৈছে তেহৰানত বিমান বন্দৰ কেইটা আছিলে দুটা আমি বিমান বন্দৰ পাইছো ন তেহৰানত গতিকে উত্তৰ লিখিম আমি তেহৰানত বিমান বন্দৰ দুটা কেইটা আছিলে দুটা মধুনিয়াত দুন্তিয়া থোৱা আছে প্ৰশ্ন লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি লেখক থকা কোন আছিলে হুমা হোটেল বুলি পাইছিলো আৰু তাতকৈ আমি পাইছিলো নহয় যিবিলাক হোটেল হওক বা পাৰ্ক বিলাক হওক যেনেকৈ আমি প্ৰথমতে হোটেলখনৰ নাম লিখি মেলি আমি কিবা এটা হোটেল হলে হুমা হোটেলটো আমি হুমা হোটেল বুলি কওঁ বা পাৰ্কখন কথা প্ৰথমতে আমি কওঁ যে যেনেকৈ নেহেৰু পাৰ্ক বা যিকোনো পাৰ্ক হওক যে পাৰ্কখনৰ নামটো আগতে কৈ পাৰ্কটো পিছত কওঁ কিন্তু তাত কি প্ৰথমতে হোটেল বা পাৰ্কখনৰ কথা আগতে নামটো মানে ওলোটা কৰি লিখে বুলি আমি পাইছিলো গতিকে উত্তৰ লিখিম লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হ'ল হোটেল হুমা দন্ত্যাদৰ প্ৰশ্ন দিছে ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত আমি তাত পাইছিলো উত্তৰ হ'ব ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত ঠিক আছে ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ মানে কেনেকুৱা শিলাস্তৰত অৱস্থিত হৈছে নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত আৰু তাৰ যি পাৰস্যৰ যিবিলাক আছে কি আছিলে মধ্যজীৱী তাৰমানে আমাৰ ভাৰতৰ নৱজীৱী কিন্তু তাৰ মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত পাইছিলো কিন্তু পাৰস্য যিবিলাক ইৰাণৰ যিবিলাক তৈলক্ষেত্ৰ আছিলে তাৰপিছতে দন্তিয়া ধৰা আছে স্লাম বাৰ্জাৰ কি তোমালোকে স্লাম বাৰ্জাৰ নাম শুনিছা চাগে আমাৰ অসমতো বহুত স্লাম বাৰ্জাৰ চাম্বাৰ নিউজ ওলাই থাকে তোমালোকে শুনিছা চাগে কিজানি উত্তৰ হ'ব স্লাম বাৰ্জাৰ কি হয় স্লাম বাৰ্জাৰ এটা বহুৰাষ্ট্ৰীয় কোম্পানী দন্তিয়া ন আছে এটা প্ৰশ্ন ইৰাণীসকলে নৱবৰ্ষক কি বোলে উত্তৰ ইৰাণীসকলে নৱবৰ্ষক নৰুজ বোলে নৰুজ বুলি কোৱা যেটা নেকি বসন্তকালৰ প্ৰথমবাৰ আৰম্ভণি হয় বুলি পাইছিলো নহয় পাঠটোত ঠিক আছে তোমালোকে যে প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰা নাই তেতিয়াহ'লে লিখি ল'ব পাৰা আৰু যদি কৰিছা তেতিয়াহ'লে চাই যাব পাৰা কাৰণ আমি এটা ৰিভিজন কৰাৰ নিচিনা হ'ব প্ৰশ্নবিলাক তাৰপিছত প আছে প্ৰশ্ন বেহেষ্ট ই জাহৰা কি হয় বেহেষ্ট ই জাহৰা পাইছিলো এখন কি আছিলে এখন সমাধিস্থল আছিলে ইৰাণৰ এখন মুখ্য সমাধি তেহৰানৰ এখন মুখ্য সমাধিস্থল আছিলে ন গতিকে উত্তৰ লিখিম বেহেষ্ট ই জাহৰা হ'ল তেহৰানৰ এখন মুখ্য সমাধিস্থল আৰু আছে শিৰিন ইবাদী কোন শিৰিন ইবাদী নাম পাইছিলো আমি উত্তৰ নোবেল বঁটা বিজয়ী মহিলা ইৰাণৰ উত্তৰ লিখিম শিৰিন ইবাদী হ'ল এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা ব আছে চেনি কোনে আৱিষ্কাৰ কৰিছিল তো মানে প্ৰবাদ তাত শুনা যায় কৈছিলে যে চেনি কোনে আৱিষ্কাৰ কৰিছিল উত্তৰ হ'ব কিংবদন্তি মতে সম্ৰাট জামছেদে কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল ভ প্ৰশ্ন দিছে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল মানে আমাৰ লেখকে কি দায়িত্ব লৈ কি আছিলে তেখেত এজন কি আছিলে তেল অন্বেষণৰ কাৰণে বা তেল তাত বিচাৰি গৈছিল গতিকে উত্তৰ হ'ব লেখকে ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল পাঠটো আমি প্ৰথমতে পাইছিলো আৰু ম আছে প্ৰশ্ন ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি উত্তৰ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হ'ল খুমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ কেন্দ্ৰৰ অৰ্থ কি কেন্দ্ৰৰ অৰ্থ হ'ল চেনি তাৰপিছত দীঘলীয়া প্ৰশ্ন উত্তৰ দিছে 2 নম্বৰ হৈছে তোমালোকৰ তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি তাত পাইছিলো পাঠটোত মাডলগিং বিলাকৰ ভূমিকা কি মাডলগিং বিলাকে কি কৰে তাত আমি জিঅ'লগ কোম্পানীত কোনে কৈছিলে মেহদি আৰু কি আছিলে নহয় ইয়াতে তাত মাডলগিঙৰ কাম কৰিছিলে
জিঅ'লগ কোম্পানী গতিকে সেই মাদলগিঙৰ কথা তেতিয়া পাইছিলোঁ মাদলগিং আহিলাসমূহৰ ভূমিকা কি আছিলে উত্তৰ হ'ব তেলৰ বাবে চলোৱা খনন কাৰ্যত মাদলগিং আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ মাদলগিং আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাৰ লগতে কোনো ধৰণৰ বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলাই যোৱাত সহায় কৰে এই মাদলগিং আহিলাসমূহে কি কৰে তেতিয়াহ'লে নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাত সহায় কৰে লগতে আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ মানে খনন কাৰ্য চলাই যোৱাত সহায় কৰে গৈছে আৰু কি কৰে সাম্ভাব্য বিপদ সম্পৰ্কে ভৱিষ্যতবাণী কৰিব পাৰে এই মাদলগিং আহিলাসমূহৰ জৰিয়তে আৰু ভূতত্ত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ বুলি আমি পাইছিলোঁ তাৰপিছতে আছে ৩ নম্বৰ প্ৰশ্ন দিছে তোমালোকক বুছেৰ চহৰৰ এটা বিৱৰণ দিয়া মানে বুছেৰ চহৰখন কেনেকুৱা হয় তাৰ বিৱৰণ পাঠত আমি ধুনীয়াকৈ পাইছোৱে গতিকে সেইখিনি আমি লিখিলে হ'ব উত্তৰ লিখিব পাৰোঁ বুছেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ এখন সৰু চহৰ পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত বুছেৰ হৈছে এখনি বন্দৰ নগৰী বুছেৰ এখন সৰু চহৰ হ'লেও ইয়াৰ ৰাস্তা ঘাটবোৰ অতি সুপৰিকল্পিত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন চহৰ ৰাস্তাবোৰ 4 লেনযুক্ত আৰু মাজত ডিভাইডাৰ থকা এই ডিভাইডাৰসমূহ যথেষ্ট চাফা চহৰ প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ 2 বা 3 মহলীয়া এই চহৰখন খেজুৰৰ বাবে বিখ্যাত এই চহৰখনৰ মহিলাসকলে আধুনিক সাজ পোছাক পৰিধান কৰে সকলো মহিলাই তাত বুৰখা পৰিধান নকৰে বুছেৰ এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আৰু এই বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি এইখিনি আমি লিখিব পাৰোঁ ঠিক আছে তাৰপিছতে 4 নম্বৰ তোমালোক প্ৰশ্ন দিছে ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা আমি তাত পাঠটোত পাইছিলোঁ ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা আছিলে গতিকে উত্তৰ লিখিম ইৰাণৰ ইতিহাস অতি প্ৰাচীন আমি পাইছোঁ নহয় ইৰাণৰ যি ইতিহাস এইটো বহুত প্ৰাচীন হয় ইৰাণ হ'ল মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধৈৰ্য্যবাহক কি কৈছে ইৰাণ হ'ল মানৱ সভ্যতা মানুহৰ যি সভ্যতা হয় তাৰ প্ৰাচীন ইতিহাসৰ ধৈৰ্য্যবাহক হয় প্ৰত্নতাত্ত্বিক ঐতিহাসিক সাংস্কৃতিক আৰু তথা কীৰ্তিস্তম্ভৰ যোগেদি এই প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে প্ৰায় 4000 বছৰ পূৰ্বে আৰ্য গোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল প্ৰায় 4000 বছৰ পূৰ্বে কৈছে খ্ৰীষ্টপূৰ্ব প্ৰায় 6 শতিকাৰ পূৰ্বে বিখ্যাত ৰজা চাইৰাছে উত্তৰ ইৰাণৰ মেডেছ সকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল খ্ৰীষ্টপূৰ্ব 2য় শতিকালৈ ইৰাণত গ্ৰীকসকলে শাসন কৰাৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল আৰু পাৰ্থিয়ানসকলৰ ৰাজত্বকালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল কাৰ শাসনৰ কালত চোৱা পাৰ্থিয়ানসকলৰ তোমালোকৰ এক নম্বৰ প্ৰশ্ন কেতিয়াবা ইয়াতে আহিব পাৰে কাৰ শাসন কালত বা ৰাজত্ব কালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল কাৰ হ'ব তেতিয়াহ'লে পাৰ্থিয়ানসকলৰ ৰাজত্ব কালত জোৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিলে 350 বছৰ কাল পাৰ্থিয়ানসকলে শাসন কৰাৰ পাছত 4টা শতিকা সাজানিকসকলে ইৰাণত শাসন কৰিছিল ইয়াৰ পিছতেই আৰবসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ'বলৈ ধৰিছিল আৰবসকলে ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হোৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত জেৰাছাহ পাহলাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল'লে আৰু তেতিয়াৰ পৰা আধুনিকৰণৰ প্ৰচেষ্টাৰ আৰম্ভণি হ'ল 1979 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে এইটো তোমালোকৰ এক নম্বৰ প্ৰশ্ন হ'ব পাৰে ঠিক আছে এই হৈছে তোমালোকৰ ইৰাণৰ এটা চমু ইতিহাসৰ বিষয়ে আমি কিছু লিখিলোঁ ঠিক আছে এইখিনি তোমালোকে এনেকৈ লিখিলে হ'ব তাৰপিছত 5 নম্বৰ হৈছে তোমালোকৰ ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা ইৰাণৰ ভূতত্ত্বৰ বিষয়ে পাঠত আমি মানে পাঠটো ইমান সুন্দৰকৈ এটা ভ্ৰমণ কাহিনী নিচিনা ইমান সুন্দৰকৈ লিখিছে ন গোটেইবিলাক ইতিহাসৰ পৰা এটা ভূতত্ত্বৰ পৰা তাৰ বৰ্তমান চহৰখনৰ মানে সকলো দিশে তাত সাঙুৰি মেলি ইমান সুন্দৰকৈ আমি পাৰস্যত এভুমুখী পাঠটোত আমি পঢ়িবলৈ পাইছোঁ হয়নে গতিকে ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা বুলি কৈছে ভূতৰ উত্তৰ লিখা আমি ইৰাণ চহৰৰ ভূতত্ত্বৰ বিষয়ে ক'বলৈ গ'লে পোনপ্ৰথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ হৈছে এই পৰ্বতমালা ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈও অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল ইৰাণৰ ভূস্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পোৱা যায় ঠিক আছে এনেকৈ আমি লিখিলে হ'ব তাৰপিছতে 6 নম্বৰ হৈছে তোমালোকৰ জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা আৰু লেখকে কৈছিল নহয় জাগ্ৰছ পৰ্বতমালা দেখো খুব ভাল আকৰ্ষণীয় মানে সেইটো
উল্লেখনীয় দিশ হয় ভাল লাগে বুলি কৈছিলে প্ৰতিবাৰে যেতিয়া যায় তেতিয়াহে জাগ্ৰত পৰ্বতমালা তেওঁ চাই যায় তেওঁ আকৰ্ষণ কৰে বুলি কৈছে গতিকে উত্তৰ হ'ব আমি লিখিম জাগ্ৰত পৰ্বতমালা হৈছে ইয়ানৰ এক মুখ্য আকৰ্ষণ এই পৰ্বতমালা আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল কি কৈছে জাগ্ৰত পৰ্বতমালা কিন্তু ইয়ানৰ মুখ্য এক আকৰ্ষণ হয় এক নম্বৰ জাগ্ৰত পৰ্বতমালাৰ বিষয়ে লিখিবলৈ গ'লে এই পৰ্বতমালা কি হৈছে আৰব প্লেট আৰু ইউৰেছিয়া প্লেট আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল এই পৰ্বতমালাৰ দক্ষিণ পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে এই পৰ্বতমালা ইয়ানৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় 4500 মিটাৰ ঠিক আছে মানে আমি চমুকৈ লিখিব হ'ব তোমালোকৰ তাৰপিছতে ইয়ানৰ কেইখনমান ঠাইৰ নাম লিখা গৈছে এইটো প্ৰশ্নত ইয়ানৰ কেইখন ঠাইৰ নাম উত্তৰ লিখিব পাৰো ইয়ানৰ কেইখনমান উল্লেখযোগ্য ঠাইৰ নাম হ'ল বুছেৰ তেহৰান চিৰাজ আহৱাজ তাবৰিজ ইছফাহান মাজাদিয়াছ হামাদান কাৰমান আদি তাৰপিছতে 8 নম্বৰ প্ৰশ্ন দিছে তোমালোকক তেহৰানৰ বিমানবন্দৰ কেইটা কি আৰু কোন কোন স্থানত তেহৰানৰ দুটা তেহৰানৰ মানে যিখন ৰাজধানী হয় ইয়ানৰ তাত দুটা বিমানবন্দৰ আছে বুলি আমি পাইছো নহয় গতিকে সেই দুটাৰ বিষয়ে কি আৰু কোন স্থানত অৱস্থিত বুলি কৈছে তোমালোক উত্তৰ লিখি আমি তেহৰানৰ বিমানবন্দৰ দুটা এইকেইটা হ'ল মেহৰাবাদ বিমানবন্দৰ আৰু খুমেনি আন্তৰ্জাতিক বিমানবন্দৰ মেহৰাবাদ মানে বিমানবন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খুমেনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত ঠিক আছে তাৰপিছত 9 আছে তোমাৰ তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা গৈছে উত্তৰ আমি লিখিব পাৰো তেহৰানৰ প্ৰাকৃতিক অৱস্থা অতি সুন্দৰ আৰু মনোমোহা ওখ পৰ্বতেৰে পৰিবেষ্টিত তেহৰান হ'ল এখন অতি সুন্দৰ চহৰ তেহৰানৰ এই মনোমোহা সৌন্দৰ্যৰ বাবে বহুতে তেহৰানক পেৰিছৰ লগতো তুলনা কৰে গ্ৰীষ্মৰ দুটা মাহ ইয়াত যথেষ্ট গৰম হয় যদিও বছৰৰ বাকী সময়ছোৱাত তেহৰানৰ জলবায়ু অতি আৰামদায়ক হয় শীতকালত তেহৰানৰ বৰফ পৰে তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰে আলব্ৰুন পৰ্বতৰাশিয়ে পৰ্বতৰ ওপৰৰ হিমবাহবোৰ তেহৰানৰ চহৰ খোৱা পানীৰ প্ৰধান উৎস ঠিক আছে প্ৰাকৃতিক অৱস্থা আমি ইমানখিনি লিখিলে হ'ব তাৰপিছত তোমালোক 10 নম্বৰ দিছে স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত অৱস্থিত স্লামবাৰ্জাৰ কোম্পানী ক'ত নাই সবতে আছে বুলি পাইছো য'ত নেকি তেল খনন হয় সকলো ঠাইতে পৃথিৱীৰ সকলো ঠাইতে স্লামবাৰ্জাৰ কোম্পানীটো আছে বুলি আমাৰ দুলিয়াজান ডিগবৈৰ পৰা আৰম্ভ কৰি কলৈকে একদম পুৰা পাইছো নহয় আমি স্লামবাৰ্জাৰ কোম্পানী য'ত নেকি তৈল মানে তেল উৎপাদন হয় বা তেল খনন হয় এইবিলাকত স্লামবাৰ্জাৰ কোম্পানী এটা বহুজাতিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী হয় গতিকে তাৰ কোম্পানীৰ কাৰ্যালয় বহুত ঠাইত আছে বুলি পাইছিলো গতিকে উত্তৰ লিখিব পাৰো স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিয়াৰ পৰা আমাৰ অসমৰ নাজিয়াৰ পৰা নাইজেৰিয়ালৈকে বুলি কৈছে দুলিয়াজানৰ পৰা ডুবাইলৈকে তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো ক্ষেত্ৰৰ ওচৰে পাজৰে আছে ঠিক আছে তাৰপিছত দিছে 11 নম্বৰ ইয়ানীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিব আছে উত্তৰ লিখে বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইয়ানীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ নওৰুজ পালন কৰে দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে নৱবৰ্ষৰ সময়ত বুছেৰ স্কুল কলেজ চৰকাৰী কাৰ্যালয় হোটেল আদি সকলোতে শিবিৰ স্থাপন কৰা হয় যাতে ইয়ানীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে নৱবৰ্ষ উদযাপন উপলক্ষে তেওঁলোক সকলোৱে নতুন কাপোৰ পৰিধান কৰে আৰু বহুতো পিঠা পনা বনায় নৱবৰ্ষৰ এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয় বিষয়সমূহ হ'ল চহৰখনৰ পৰিৱেশ আৰু নিজকে চাফ চিকুণ কৰা শত্ৰুভাৱ দূৰ কৰি সকলোৰে লগত বন্ধুত্ব স্থাপন কৰা অগ্নিশিখা প্ৰজ্বলন কৰা সীমান্ত নদী বা সাগৰ অভিমুখে যাত্ৰা ইত্যাদি এই উৎসৱৰ সময়ত যিকোনো পাৰ্শ্বগৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি 7 বিধ খাদ্যবস্তু সজোৱা হয় এই 7 বিধ খাদ্যৰ কাষত পবিত্ৰ কুৰাণ আৰু হাফেজৰ কবিতা পঢ়ে বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী বাতি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে এনেকৈ আমি দেখিব পাৰোঁ উৎসৱ যিটো নৱবৰ্ষ উৎসৱৰ বিষয়ে আমি ক'বলৈ দিয়ে ঠিক আছে তোমালোকে নম্বৰটো চাই তাত কিমান নম্বৰ আছে প্ৰশ্নটো তোমালোকে 4 নম্বৰ 5 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ যেমাই তোমালোকৰ প্ৰশ্নটো চা তোমালোকে জানিলো বুলিয়ে যে গোটেইখিনি লিখিব নোৱাৰা নহয় যদি 2 নম্বৰ বা 3 নম্বৰ থাকে ইমান দীঘলকৈ লিখিব নালাগে তুমি অকমান এই প্ৰথমৰখিনি লিখিলেও হ'ব যদি তোমালোকৰ অকমান 5 নম্বৰ মান থাকে তেতিয়াহলে ইমানখিনি আমি লিখিব লাগিব ঠিক আছে
তাৰপিছতে 12 নম্বৰ দিছে তোমালোক বেহেষ্ট ই জাহৰাৰ লগত তেহানীবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা বেহেষ্ট ই জাহৰা আমি কি পাইছিলো এটা কি আছিলে যে এটা সমাধিস্থল আছিলে হয়নে তাত কিন্তু সমাধিস্থল না নহয় তাত গোটেই বহুত বস্তু মানে দোকান পোহাৰ পৰা আৰম্ভ হৈ তাত কি পাইছিলো বহুত ধৰণৰ খেলপথাৰলৈকে আছে বুলি পাইছিলো গতিকে উত্তৰ লিখিব পাৰো বেহেষ্ট ই জাহৰা হ'ল তেহৰানৰ এক জনপ্ৰিয় স্থান বেহেষ্ট ই জাহৰা হৈছে তেহৰানৰ মুখ্য সমাধিস্থল এই ঠাই কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে খোৱা বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলো এই সমাধিস্থলত আছে তেহৰানক জানিব বা অনুভৱ কৰিবলৈ বেহেষ্ট ই জাহৰা হ'ল উত্তম স্থান এই তেহৰানৰ গুণ গৰিমা সুন্দৰভাৱে প্ৰতিফলিত কৰে গৈছে তাৰপিছত আহিলে শ্ৰেণী ইবাদী কোন তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা শ্ৰেণী ইবাদী যোনটো নোবেল বিজয়ী পাইছিলো নহয় আমি মহিলা এনিমেটৰ বিষয়ে তেওঁলোকৰ বিষয়ে আমি পাঠ্যপুথিৰ সহায়ত লিখিবলৈ কৈছে উত্তৰ লিখিব পাৰো শ্ৰেণী ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী সাদ্দাম হুছেইনৰ সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে শ্ৰেণী ইবাদীয়ে খুমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল যাৰ বাবে তেওঁ শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল কিন্তু কঠোৰপন্থীৰ বিৰুদ্ধে শ্ৰেণী ইবাদীৰ যি সংগ্ৰাম হেয়া লেখত ল'বলগীয়া তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল আদি যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰ অগ্ৰণী ৰনুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল আৰু হেহে তেওঁ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল শ্ৰেণী ইবাদীৰ বিষয়ে আমি ইমানখিনি লিখিলেও হ'ব ঠিক আছে তাৰপিছত তোমালোকৰ সেকেন্ড পাৰ্ট দিছে ভাষা বিষয়ক এক নম্বৰ তলত দিয়া শব্দকেইটা কি ভাষা লিখা আমি এটা পাইছিলো কেচি দুৱাত চিয়াহি চিসা কেন্দি এইকেইটা গোটেইকেইটা আমি ফাৰ্চী ভাষা বুলি আমি পাঠটোত পাইছিলো গতিকে এইকেইটা গোটেইকেইটা ফাৰ্চী ভাষা হ'ব গতিকে কেচি দুৱাত চিয়াহি চিসা কেন্দি এইবিলাক ফাৰ্চী ভাষাৰ একোটা শব্দ যিকেইটা নেকি আমাৰ বৰ্তমান অসমীয়া ভাষা এটা কি বুলি পাইছিলো অসমীয়া ভাষা এটা মানে এটা অসমীয়া ভাষাৰ লগত মানে লগ হৈ নতুন আমাৰ ভাষাটোক চহকী কৰিছে বুলি কৈছে গতিকে আমাৰ অসমীয়া ভাষাটোত এনেকুৱা ধৰণৰ বিভিন্ন ভাষাৰ সংমিশ্ৰণে আমাৰ অসমীয়া ভাষাটো বৰ্তমান মানে অৱস্থা পাইছেহি ভাষা এটা সদায় পৰিৱৰ্তন নতুন নতুন শব্দ যোগ হৈ থাকে বৰ্তমান যেনেকৈ আমাৰ অসমীয়া ভাষাত বহু পৰিমাণে ইংৰাজী ভাষাৰ আমাৰ ইংৰাজী শব্দৰ প্ৰয়োগ হৈ দেখি পাওঁ আমি গতিকে ইংৰাজী হওক বা তোমাৰ গ্ৰীক শব্দ হওক এইবিলাক মানে শব্দ কিছুমান ফাৰ্চী ভাষা এইবিলাক সংস্কৃতৰ বহুতো শব্দলৈ আমাৰ অসমীয়া ভাষাটো গৈছে গতিকে এইবিলাক ভাষা আমাৰ অসমীয়া ভাষাটোত সোমাই আছে আমি বুলি পাইছিলো 2 নম্বৰে তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা গৈছে খেলে মামনুন মিৰ্চি সালাম এইটা আমি পাইছিলো এটা শব্দৰ অৰ্থ হৈছে কি ধন্যবাদ তোমালোকে এটা লিখি ল'ব পাৰা ঠিক আছে তাৰপিছত দিছে তোমাৰ 3 নম্বৰ তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অৰ্থ কি সবজে সামানু শিব যেনে জেফ শিৰ সমাক চেৰকে এইকেইটা আমি পাঠটোত পাইছো তোমালোক যেতিয়া নেকি তেওঁলোকৰ কি আছিলে উৎসৱ পালন কৰে নহয় যেতিয়া নৱৰোজ যেটো নৱবৰ্ষ পালন কৰে এতিয়া তেওঁলোকে এই কিছুমান নিয়ম নীতি কৰে না যে সবজে মানে কি আছিলে ঘেঁহু বা দাইল পুনৰ জন্মৰ প্ৰতীক এই পুনৰ জন্মৰ প্ৰতীক হয় সামানু ঘেঁহু কঠীয়া পায়স নতুন জীৱনৰ প্ৰতীক হয় শিব যেটো আপেল স্বাস্থ্যৰ সৌন্দৰ্য প্ৰতীক যেনে জেফ যেটো বনৰীয়া শুকান জলফাই প্ৰেমৰ প্ৰতীক শ্ৰী মানে নহৰু ঔষধ সমাক এবিধ বগৰী সূৰ্যোদয়ৰ বৰণ বুজায় চেৰকে ভিনেগাৰ হয় বয়স আৰু ধৈৰ্য্য প্ৰতীক বুলি পাইছিলো ঠিক আছে বাৰু এতিয়া তোমালোকৰ 4 নম্বৰ দিছে চোৱা তলত দিয়া শব্দকেইটাত মধুনীয়াক্ষ আৰু মধুনীয়া ন কিয় প্ৰয়োগ হৈছে লিখা সম্ভাষণ অন্বেষণ গৱেষণা আৰু অৱতৰণ এটা সম্ভাষণ চোৱা সাধাৰণতে কি কৈছে অ আ অন্য স্বৰবৰ্ণ মানে যিকোনো স্বৰবৰ্ণ তুমি বুজিলা স্বৰবৰ্ণ যত নেকি অ আ বা স্বৰবৰ্ণ অ পৰা একদম এলৈকে স্বৰবৰ্ণ থকা অথবা ব্যঞ্জন বৰ্ণৰ কি হয় ক তথা ৰ পাছত থকা দন্ত্য হ মধুনীয়াক্ষ হয় কি হয় যদি স্বৰবৰ্ণৰ পাছত হ দন্ত্য হ থাকে তেতিয়াহলে হেতু কি মধুনীয়াক্ষ হ'ব আৰু যদি ক বা ৰ ব্যঞ্জন বৰ্ণ ক আৰু ৰ পিছত যদি দন্ত্য হ হয় হেতু মধুনীয়াক্ষ হয় সেইকাৰণে আনহাতে একেটা পদে থকা ৰি ৰ খৰ পাছত থকা দন্ত্য ন মধুনীয়া ন হয় ঠিক আছে অন্বেষণটো অ দুজা স্বৰবৰ্ণ ঠিক আগৰ দৰে দেখানে একেটা পদে থকা ৰি ৰৰ খৰ পাছত থকা দন্ত্য ন মধুনীয়া ন হয় কিন্তু এটো মধুনীয়াক্ষ হৈছেই তাৰপিছত কি কৈছে পিছত মধুনীয়া ন হৈছে ন ৰি ৰ খৰ পিছত মধুনীয়া ন হয় ঠিক আছে গৱেষণা হিত মধুনীয়াক্ষ আৰু হৈছে কিছুমান শব্দত স্বাভাৱিকতে মধুনীয়াক্ষ হয় স্বাভাৱিকতে হৈছে এটো কোনো তাত বিশেষ নিয়ম ব্যাকৰণৰ কোনো নিয়ম লাগু হোৱা নাই যেনেকৈ কিন্তু আমি কি পাইছো স্বৰবৰ্ণ
আৰু ক বা ৰৰ পিছত যদি দন্ত্য স থাকে তেতিয়া মূৰ্ধন্য ষ হ'ব কিন্তু এইটো স্বাভাৱিক কিছুমান শব্দত এইটো স্বাভাৱিকতে মূৰ্ধন্য ষ হৈছে আনহাতে ৰি ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন হতে মূৰ্ধন্য নহয় এটো ৰি ৰ মূৰ্ধন্য এটা মূৰ্ধন্য ষৰ পিছত দন্ত্য ন থাকিলে মূৰ্ধন্য নহয় গতিকে সেইকাৰণে এটো দন্ত্য ন মূৰ্ধন্য ন হৈছে এটা অৱতৰণ ৰৰ পিছত সদায় ৰি ৰ খৰ পিছত মূৰ্ধন্য নহয় ন গতিকে ৰ থকাৰ কাৰণে দন্ত্য নটো মূৰ্ধন্য ন হৈছে ৰি ৰ খৰ পিছত মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় এনেকৈ আমি লিখিব পাৰো তাৰপিছত আহে 5 নম্বৰ তলৰ শব্দকেইটাত কি প্ৰত্যয় যোগ হৈছে লিখা প্ৰত্যয় যোগ হৈছে ইৰাণী ইৰাণীটোত ই দীৰ্ঘই প্ৰত্যয় দীৰ্ঘ ইৰাণ যোগ দীৰ্ঘই ইৰাণী আৱাসিকটো ইক প্ৰত্যয় যোগ হৈছে আৱাসিক বাণিজ্যিক ইক আকৌ বাণিজ্যিকতো ইক প্ৰত্যয় যোগ হৈছে বাণিজ্য যোগ ইক বাণিজ্যিক শেহতীয়া এটো অতিয়া কি হয় প্ৰত্যয় যোগ হৈছে শেষ যোগ অতিয়া শেহতীয়া সোণালী যেনে সোণালী আলি প্ৰত্যয় যোগ হৈছে যেনে সোণ যোগ আলি সোণালী খৰচীটোত দীৰ্ঘই প্ৰত্যয় যোগ হৈছে খৰচ যোগ দীৰ্ঘই খৰচী ঠিক আছে ইয়ালৈকে তোমালোকৰ এইখিনিলৈকে তোমালোক ইয়াত পাঠত দিয়া তোমালোকৰ প্ৰশ্ন আছিলে আমি সকলোবিলাক প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিলো প্ৰশ্ন উত্তৰবিলাক কৰি তোমালোকে যদি কৰা নাছিলে তেতিয়াহ'লে ভিডিওটো পজ কৰি ৰখাই তোমালোকে প্ৰশ্নবিলাক উত্তৰ লিখি ল'ব পাৰা আৰু আজি আমি যে ভিডিওটো আলোচনা কৰিলো বা পঢ়িলো তোমালোকৰ যদি হেল্প হৈছে বুলি ভাবিছা তোমালোকে যদি বুজি পাইছা এটলিষ্ট প্লিজ এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ যদি ভিডিওটোৰ বিষয়ত মানে তোমালোকৰ যিকোনো কিবা ক'ব লগা আছে বা সুধিব লগা আছে বা কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে তোমালোকে কমেন্ট সেকশ্যনত নিশ্চয় কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ